এটি সামাজিক অনুষ্ঠান মধ্য মাজুলী শিল্পী সমাজৰ উদ্যোগত প্ৰথমবাৰৰ বাবে আমি সদৌ অসম শিশু ভাওনা সমাৰোহ অনুষ্ঠিত কৰিছোঁ। এই কাৰণেই কৰিছোঁ যে বৰ্তমান সময়ত সমাজ ব্যৱস্থাত যে যুৱ উশৃংখলতাই যেনেদৰে এখন সমাজ আজি নেতিবাচক দিশলৈ আগবঢ়াই নিছে, গতিকে আমি আধ্যাত্মিকভাৱে শিশুসকলক সৰুৰ পৰা এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সমাজলৈ যি যোৱা যিখিনি অমূল্য সৃষ্টিৰাজি শুদ্ধ আৰু সঠিক ৰূপত যাতে তেওঁলোকে প্ৰতিষ্ঠা লাভ কৰিব পাৰে, তাৰ কাৰণে আমি এনে প্ৰয়াস কৰিছোঁ। আৰু অহা 14 ডিচেম্বৰৰ পৰা আমাৰ এই কাৰ্যসূচী আৰম্ভ হ'ব। 10 দিনকৈ আমাৰ প্ৰতিযোগিতামূলক অনুষ্ঠান আছে। আমি প্ৰথম দিনাখনি 1000 এগৰাকী শিল্পীৰ দ্বাৰা আমি এটি বৰগীত পৰিৱেশন কৰি শুভ আৰম্ভ কৰিম। ইতিমধ্যে তাৰ অনুশীলন চলি আছে আৰু আমি প্ৰতিযোগিতা প্ৰতিদিনে 2খনকৈ নাটক হ'ব। প্ৰথম দিনাখনি আমি অংকীয়া ভাওনাৰে শুভাৰম্ভ ঘটাম আৰু শেষৰ দিনাও আমি অংকীয়া ভাওনাৰে প্ৰদৰ্শনীমূলক অংকীয়া ভাওনাৰ আমি সমাপ্তি ঘটাম। আমি আশা ৰাখিছোঁ যে মধ্য মাজুলী ৰাইজৰ মাজুলীবাসী ৰাইজৰ যিটো অকুণ্ঠ সহযোগিতা, আমি ভাবিছোঁ যে এই পবিত্ৰ ধাম আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মণিকাঞ্চন সংযোগ গুৰু দুজনাৰ মিলন ক্ষেত্ৰ হিচাপে আমি নামাকৰণ কৰিছোঁ। আমি ভাবিছোঁ এখন জগত সভালৈ পৰ্যবেক্ষিত হ'ব। He